কি লৈ কিতাব লৈছা না সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা তিনিটিয়া হলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দক্ষ প্ৰধান শিক্ষক ৰমেন বৰুৱা ছাৰ, বৰদিন ৰামলাট গাঁও প্ৰধান নাৱৰীয়া, বৰদিন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহান ভনী ছাৰ, বৰদিন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা মোৰ প্ৰিয় শিক্ষাগুৰু ৰাজকুমাৰ দলে ছাৰ, বৰদিন আহতগুৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক হেমন্ত শইকীয়া ছাৰ, বৰদিন মধ্য ইংৰাজী বিদ্যালয়ৰ সহশিক্ষক সদানন্দ বৰুৱা ছাৰ, বৰদিন মধ্য ইংৰাজী বিদ্যালয়ৰ সহশিক্ষক জগন্নাথ মহোদয় আৰু এই মঞ্চত আমাৰ উদ্যোক্তা হিচাপে উদ্যোগ আমাৰ সহযোগিতা কৰা আমাৰ বিষয় আমাৰ বিকাশৰ ডাঙৰীয়া, আমাৰ বৰদিন গাঁও ৰক্ষী বাহিনীৰ সম্পাদক হৰেণ ডাঙৰীয়া আৰু বৰদিন বৃহৎ ক্লাবৰ সভাপতি ডাঙৰীয়া আৰু আমাৰ জাতীয় সংগঠনত জিলা পৰ্যায়ৰ কৰ্মী, আঞ্চলিক পৰ্যায়ৰ কৰ্মী, লগতে আজি মঞ্চত উপস্থিত থকা আমাৰ বৰদিন সচেতন মহাসভা আমাৰ গণ্যমান্য ব্যক্তিসকল, লগতে বৰদিন বৃহৎ ক্লাবৰ সকলো সদস্যবৃন্দ আৰু লগতে আমাৰ আজি এই সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় ৰাইজ, আজি এই সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ উদ্যোক্তা ফালৰ পৰা দায়িত্ব অৰ্পণ কৰিছে, যাতে সেই কাৰ্যসূচীভাগ চলাই নিয়াৰ ক্ষেত্ৰত কিবা ভুল যদি থাকিব পাৰে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আৰু লগতে উপস্থিত থকা সকলো মঞ্চৰ সন্মানীয় সদনক সেই কাৰ্যসূচী চলোৱাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি কামনা কৰি আজি এই কাৰ্যসূচী ভাগ চলাই নিয়াৰ মই সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। ব্যাখ্যা কৰিবৰ কাৰণে আমাৰ বিদ্যাসাগৰ বেগৰ শ্ৰীযুত ৰমেন বৰুৱা ছাৰ, আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, সম্বৰ্ধনা জনাব বাৰ্তা সভাপতি প্ৰবীণ কুলি। শ্ৰীযুত হেমন্ত শইকীয়া, আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক, তেখেতক সম্বৰ্ধনা জনাব আমাৰ প্ৰাক্তন ৱাৰ্ড সদস্য শ্ৰী প্ৰণৱ পেগুলে। চন্দন পেগুল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। প্ৰথমে আছে শ্ৰী ভদ্ৰ সিং পেগু, তেখেত 5খন লেটাৰ আৰু পাৰ্চেণ্টেজ 85.8%। তেখেতক সম্বৰ্ধনা জনাইছে TMPK
আজি সদস্য শ্ৰী ধৰণী দলে ৰাজা দলে ৱাৰ্ড ক্লাবৰ সদস্য নীতিশ পেগুৱে শ্ৰী ৰাজা দলে তেওঁৰ পাৰ্চেণ্টেজ হ'ল 60.63 লেটাৰ এখনত তেখেতক সম্বৰ্ধনা ৱাৰ্ড ক্লাবৰ সদস্য কিৰণ পেগুৱে তেখেতৰ দলে তেখেত অনুপস্থিত ইয়াৰ প্ৰথম আছে শ্ৰীমতী জিনা পেগু তেখেতে 74.16% লেটাৰ দুখনত তেখেতক সম্বৰ্ধনা জনাব ৱাৰ্ড ক্লাবৰ সদস্য শ্ৰী মানৱ পেগুৱে শ্ৰীমতী লাকি পেগু তেওঁৰ পাৰ্চেণ্টেজ হ'ল 73 লেটাৰ দুখনত তেখেতক সম্বৰ্ধনা জনাব ভাইটি পেগু ভাইটি দলে ৱাৰ্ড ক্লাবৰ সদস্য দলে 70.5% লেটাৰ এখনত তেখেতক সম্বৰ্ধনা জনাব শ্ৰী দীপ দলে ৱাৰ্ড ক্লাবৰ সদস্য ইয়াৰ পিছতে আছে শ্ৰীমতী মাধৱী দলে ইয়াৰ পিছতে আছে শ্ৰী দেৱনাথ পেগু ইয়াৰ পিছতে আছে শ্ৰী নিৰ্বাচ দলে ইয়াৰ পিছতে আছিল আমাৰ শ্ৰী শচীন দলে আজিৰ সভাত উপস্থিত সভাপতি মহোদয় আৰু মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু এই গাঁওখনৰে গণ্যমান্য ব্যক্তিসকল মোৰ পিতৃ মাতৃ অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ দাদা বাইদেউ লগৰ আৰু বন্ধু বান্ধৱীসকল মই আজি প্ৰথমেই ধন্যবাদ জনাওঁ মই বৰবিল ৱাৰ্ড ক্লাবক আমি এনেকুৱা এটা আমাক সুবিধা দিয়াৰ কাৰণে বহুতেই ভাল লাগিছে কিন্তু ইয়াতে মই এটা বস্তু অভাৱ হোৱা দেখিবলৈ পোৱা গৈছোঁ বিভিন্ন মই এনেকুৱা অনুষ্ঠানবিলাকত দেখিবলৈ পোৱা গৈছোঁ ইয়াতে মই কিন্তু এটা বস্তু অভাৱ হোৱা দেখিবলৈ পোৱা গৈছোঁ একচুৱেলি এইটো আমাৰ কোৱা কথা নহয় আমি ক'ব নালাগিছিলে কথা হয় ইয়াতে মানুহৰ সংখ্যাটো খুব কমেই দেখিবলৈ পোৱা গৈছোঁ চূড়ান্ত পৰীক্ষাত ভালদৰে ফলাফল লাভ কৰি অতি সুখী হৈছে যে বৰবিল ৱাৰ্ড ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল কম শ্ৰদ্ধাৰ আজিৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা মোৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু লগতে আমাক সম্বৰ্ধনা জনোৱা মোৰ পিতৃতুল্য বৰবিল ৰাইজ আৰু লগতে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই এতিয়া পল্লিগঞ্জ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ছায়েন্সৰ এডমিশ্যন কৰিছোঁ আৰু মই ভৱিষ্যতে হায়াৰ ছেকেণ্ডেৰী ফলাফল ভাল কৰি নীট পৰীক্ষা দি ডক্টৰেটত যাব বিচাৰোঁ ধন্যবাদ মোৰ নাম লাকি পেগু আজিৰ সভাত সভাপতি মহোদয় আৰু উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদাসকল আৰু বন্ধু বান্ধৱীসকল বিশেষকৈ মোৰ এনেকুৱা সভাত মোৰ কোৱাৰ একো অভ্যাস নাই হ'লেও মই এষাৰ কথা ক'ব ওলাইছোঁ বৰ্তমান মই পল্লিগঞ্জ ছিনিয়ৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন লৈছোঁ ছায়েন্সত আৰু মই হায়াৰ ছেকেণ্ডেৰীত ভালকৈ পঢ়ি এক্সামটো মানুহবিলাকে পেগু আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ
সাধন আৰু মোৰ ইয়াত উপস্থিত থকা দাদাসকল আৰু লগতে মোৰ সহপাঠী থকা বন্ধু বান্ধৱীসকল, বিশেষকৈ মই একো মানে ক'ব নোখোজোঁ আৰু ইমান কোৱাত মানে অভ্যাসো নাই, কিন্তু সেইবাবে মই দুখিত বুলি ভাবিছোঁ। কিন্তু এটা কথা মই নোট কৰিব বিচাৰিছোঁ, ইয়াত থকা মানে জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা কিছু কথা মানে মই বিচাৰিছোঁ, যাতে ভৱিষ্যতলৈ মানে মই আগবাঢ়ি যাবলৈ যাতে অনুপ্ৰেৰণা হয়, সেইবাবে মই মানে কিছু কথা মানে আমাক শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউসকল কৰি আছোঁ, যাতে তোমালোকে ভালদৰে পঢ়া শুনা কৰি সুনাম অৰ্জন কৰি দেশৰ যাতে এজন ভাল সম্বৰ্ধনা জনাইছোঁ। আমি এইটো ক'ব পৰা নাই যে আমি কেনেকৈ গ'লে ক'ত কি আছে সেই কথাটো ক'ব পৰা নাই। তোমালোকক মই এটা কথা দিছোঁ, অহা বছৰ যদি সম্বৰ্ধনা জনাওঁ, যদি তোমালোক আকৌ উঠি অহা যদি প্ৰজন্মই আকৌ আমাক কি সুবিধা যদি দিয়ে, ছাত্ৰ ছাত্ৰীসকল যদি আমাৰ পৰা সুখ্যাতিৰে যদি উত্তীৰ্ণ হয়, এই অনুষ্ঠানভাগ যদি আমি পাতিবলৈ সুবিধা পাম, তেতিয়া এটা কথা মই অনুভৱ কৰিছোঁ, এজন কেৰিয়াৰ গাইড যিটো কাউন্সেলিং এই পৰ্যায়ৰ আমি এজন ব্যক্তিক নিমন্ত্ৰণ কৰি তেখেতে তোমালোকক ধুনীয়াকৈ বুজাই দিব আৰু তোমালোক কেনেকৈ আগবাঢ়িলে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰিবা, এই কথাটো আমি জনোৱাটো অতি প্ৰয়োজন বুলি মই আজি অনুভৱ কৰিছোঁ। যি কি নহওক, মই তোমালোকৰ ওচৰত তোমালোকক সদায় মোৰ আশীৰ্বাদ থাকিব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তোমালোক যাতে আগবাঢ়ি যোৱা। এষাৰমান ক'বলৈ কৈছে, সভাপতি অনুৰোধ ৰক্ষা কৰি মই এষাৰমান বক্তব্য আগবঢ়াব বিচাৰিছোঁ। প্ৰথমে এই মঞ্চ গঢ়ি তোলাৰ কাৰণে দেহাই কষ্ট কৰি এই মঞ্চখন তৈয়াৰ কৰাৰ কাৰণে উদ্যোক্তাসকল পুৰাতনত থকা আমাৰ সচেতন ব্যক্তিসকলৰ দ্বাৰা যিবিলাক এই অনুষ্ঠানটো গঢ়াবলৈ ধৰিছে, তেখেতসকলক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে ভৱিষ্যতলৈ এনেকুৱা অনুষ্ঠান যাতে জীয়াই ৰাখে। দ্বিতীয়তে, আমাৰ যিটো কৃতি ছাত্ৰ ছাত্ৰীসকল, আমাৰ গাঁওখনৰ যিটো সন্মান, এই সন্মানটো দিছে, এই সন্মানটো আজিৰ সম্বৰ্ধনা অনুষ্ঠানৰ সন্মানীয় সভাপতি ডাঙৰীয়া আৰু আমাৰ আহতবোৰ তিনিটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমন্ত্ৰিত প্ৰধান শিক্ষক দুৱাৰ চাহ ডাঙৰীয়া আৰু বৰবিল এম ই স্কুলৰ মোৰ সন্মানীয় শিক্ষাগুৰু প্ৰধান শিক্ষক ভৰালী চাহ ডাঙৰীয়া আৰু বৰবিল এল পি স্কুলৰ মোৰ সন্মানীয় প্ৰধান শিক্ষক ৰাজকুমাৰ চাহ ডাঙৰীয়া আৰু মোৰ শিক্ষাগুৰুসকল আৰু এই সম্বৰ্ধনা অনুষ্ঠানলৈ অহা ছাত্ৰ ছাত্ৰীসকল আৰু বয়োজ্যেষ্ঠ জ্যেষ্ঠ সন্মানীয় সকল আৰু বৰবিল ৱাৰ্ড ক্লাবৰ থাকি গৈছে, বৰবিল ৱাৰ্ড ক্লাবৰ সন্মানীয় কৰিছে। মই প্ৰথমতে এই উপযুক্তসকলক ধন্যবাদ আৰু মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ সন্মুখত মই এই যিখন গাঁৱৰ 4,000 ব্যক্তি উপস্থিত আছে বুলি মই অনুভৱ কৰিছোঁ। মোৰ সন্মুখত মই 4,000 ব্যক্তি মই পাইছোঁ আৰু মই 4,000 ব্যক্তিৰ সন্মুখত যি কম অতি চমুকৈ কম, এই চমু কথাখিনি সকলোৱে গ্ৰহণ কৰিব বুলি মই আহ্বান জনাইছোঁ। প্ৰথম কথা হ'ল এই 4,000 ছাত্ৰ ছাত্ৰী বা জনসংখ্যাৰ ভিতৰত আজি 10গৰাকী ছাত্ৰ ছাত্ৰীক এই উপভোক্তাসকলে যি সম্বৰ্ধনা জনাবলৈ বিচাৰিছে বা জনাইছে, এই 10গৰাকী ছাত্ৰ ছাত্ৰী অসমৰ সৰ্ববৃহৎ অতি সচেতন মিচিং জনগোষ্ঠীৰ তেখেতলোক একো একোটা অংশ বিশেষ অংশ। অসমৰ
অসমীয়া জনগোষ্ঠীৰ অসমীয়া জাতিটোৰ সৰ্ববৃহৎ জনগোষ্ঠী এই সৰ্ববৃহৎ জনগোষ্ঠীটোৰ নেতৃত্ব নায়ক এই 10 গৰাকী এই 40,000 মানুহৰ একেলগ ব্যক্তি আমি সকলোৱে জানো বৰ্তমান আমাৰ শিক্ষামন্ত্ৰী নৰোজ পেগু বিধায়ক আমি ভুৱন গাঁৱৰ বিষয়ে জানো ভুৱন পেগুৱে জানো ঢকুৱাখানাৰ বিধায়কৰ বিষয়ে জানো গতিকে আমাৰ নাই কি চাৰিওফালে যদি চাওঁ ACS অফিচাৰ এই জনগোষ্ঠীৰ সৰ্বাধিক আছে ICS অফিচাৰ আছে ইঞ্জিনিয়াৰ আছে ডক্টৰ আছে LIC কেইবাগৰাকী অফিচাৰ আছে মই লগ পাইছোঁ আৰু মই নিজে লগ পাইছোঁ বেংগলোৰত কেইবাগৰাকী ইঞ্জিনিয়াৰ আছে বৰদলৈ নহয় বালিগাঁও নহয় কিন্তু অসমৰ ভূখণ্ডৰ পৰা এই জনগোষ্ঠীৰ পৰা যোৱা এই ব্যক্তিসকল বিভিন্ন স্থানত কৰ্ম কৰি আছে এতিয়া কথা হ'ল কি এই সভাখনত মই যে ক'লো 40,000 জনসাধাৰণ ইয়াত উপস্থিত আছে এই 40,000 জনসাধাৰণক সচেতন কৰিবলৈ এই সুৰেশ পেগুকে আদি কৰি এখেতলোকৰ যিটো প্ৰেম যিটো সপোন এই বাস্তৱিক হ'বৰ কাৰণে যিটো আশা আকাংক্ষা তেখেতলোকে কৰিছে এই সভাবিলাকৰ জৰিয়তে হ'ব য'ত মই প্ৰথমতে বৰবিল প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক আমাৰ মাজত উপস্থিত আছে আমাৰ তিনিটাহঁতি উচ্চ মাধ্যমিক ফালৰ পৰা মই মোৰ সহকৰ্মী এটা সময়ত বিদেশৰ পেগু প্ৰথমতে আমাৰ এখন গামোচাৰে এই বৰবিল নবীনমতী বিদ্যালয়ৰ প্ৰধান শিক্ষকক মই আদৰণি জনাব বিচাৰিছোঁ যাৰ নেতৃত্বত এই অঞ্চলৰ পৰা এই ছাত্ৰ ছাত্ৰীসকল ওলাইছে আৰু মই এটা কথা তেখেতক এই মুহূৰ্তত ক'ব বিচাৰিছোঁ মই এজন শিক্ষকে অন্য এজন শিক্ষকৰ দায়িত্ব দিব পাৰে দায়িত্ব ল'ব পাৰে ক'ব পাৰে যে ছাৰ আপুনি থকা কেইদিনত মোক আৰু অলপ সহায় কৰক মই আপোনাক সহায় কৰিছোঁ আৰু অলপ সহায় কৰক সময় স্কুল আহি ল'ৰা ছোৱালীখিনিক সচেতন যদি আপুনি কৰি দিব পাৰে তাতকৈ বেলেগ একো নাই কিন্তু আজি মই এটা এই সমুদায়ভাৱে আপোনাক এটা দায়িত্ব অৰ্পণ কৰিছোঁ ইয়াৰ পিছতে অন্য এখন আদৰণি জনাব বিচাৰিছোঁ মই বৰবিলৰ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক আজি সুৰেশ পেগুৱে মই তেখেতক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখন গামোচাৰে আদৰণি জনোৱাৰ লগতে এটা বৃহৎ এটা দায়িত্ব অৰ্পণ কৰিব বিচাৰিছোঁ যে এই অঞ্চলটোক যদি উন্নতি কৰিব পৰা যায় এখেতলোক দুগৰাকীয়ে পাৰিব কেৱল এখেতলোকৰ লগত মাননীয় শিক্ষকসকলে সহায় কৰিব কিন্তু এখেতলোকৰ সপোন লাগিব উচ্চাকাংক্ষী এটা সপোন লাগিব বাস্তৱ সমাজৰ কাৰণে উন্নতি কৰিবৰ কাৰণে ত্যাগ কৰিবৰ কাৰণে যিটো সচেতনতা লাগে প্ৰধান শিক্ষকসকলৰ সেইটো থাকিব লাগে এতিয়া মোক কেইবাগৰাকীয়ে যিটো সন্মান দিছে যোৱাকালি যিটো সন্মান দিছে মই মোৰ বয়স বাঢ়ি গৈছে বুলি ভাবিছোঁ মই ভদ্ৰ সিঙক কেনেকৈ চিলেক্ট কৰিলোঁ বেছি সময় মই নকওঁ ক্লাছ 10ত যেতিয়া চমুৰে পৰীক্ষা কৰা হয় অকণমান কথা এটাত এগৰাকী শিক্ষকক তেখেতলোকে মানে ছাৰ এজনক পঢ়াব নালাগে আমাক বেলেগ এজন ছাৰ লাগে তেতিয়া মই ক্লাছলৈ আহিলোঁ কিন্তু ভদ্ৰ সিঙে কি কৰিলে মই ভদ্ৰ সিঙক অতি জেণ্টল ল'ৰা অতি ভদ্ৰ ল'ৰা অমায়িক ল'ৰা আমি শিক্ষকবিলাকে ল'ৰা ছোৱালীক চিনি পাওঁ তেতিয়া মই তাক সুধিলোঁ যে কচোন তই যে সি ক'লে ঠিকে আছে মই টিউশ্যন নকৰাকৈ ইমান নম্বৰ পাইছোঁ সেই যে পজিটিভ আজি আহি থাকোঁতে মই এই ছাত্ৰ ছাত্ৰী আহি আমাৰ যিটো তেওঁলোকক কৈছোঁ তোমাৰ শিলিখাগুৰিৰ পৰা বৰবিললৈ তোমাৰ কিমান কিলোমিটাৰ মই কৈছোঁ আধা কিলোমিটাৰ নহয় প্ৰথমতে তেওঁলোকে মোৰ বাক্যটো বুজি পোৱা নাই এতিয়া মই হেঁপাহত আমি আহিছোঁ ময়ো আহিছোঁ ইয়াৰ সেইদিনা বল খেলা পাতিছে সেইদিনা উদ্বোধন কৰিবলৈ মোক মাতিছে আৰু মই বৰ আত্মপ্ৰয়োগ কৰিব পৰাকৈ এই গাঁওখনৰ ব্যক্তিসকলে যি আমাক অৰিহণা দিছে যি আমাক উৎসাহিত কৰিছে তাৰ কাৰণে যোৱাবলৈ আহিছোঁ আজিও আহিছোঁ আৰু মই বহুত বেছি গহৰাই নকওঁ মই ভদ্ৰেশ্বৰ বিষয়ে এটাই কওঁ যে ই অকণমান এৰি হোৱা ল'ৰা ই সঁচা কথা আমাৰ মাননীয় ৰাজ্য সভাপতিয়ে কোৱাৰ নিচিনাকৈ ভদ্ৰ সিং এক হেৰাই গ'লহেঁতেন যেনে কাৰ্যত পালেহেঁতেন কিন্তু মই দেখিলোঁ ইয়াক উঠাবলৈ মই সদায় 4টা বজাত উঠোঁ মানে মোৰ প্ৰস্ৰাৱ কৰিবলৈ লাগে
4টা বজাত মই তেওঁক সদায় উঠাই দিওঁ আৰু ফেন আছে 2খন ফেন 2খন ফেন পুনঃ মই চুইচটো অন কৰি দিওঁ আৰু কাপোৰটো মই মানি লওঁ মই কাপোৰটো তাৰ গাৰ পৰা মই সম্পূৰ্ণ আঁতৰাই দিওঁ আৰু পঢ়িবই লাগিব মোৰ কথাটো সেইটো আৰু মই এবাৰ ব্যক্তিগত হিচাপে কৈছোঁ 3000 বন্ধাকবি কৰিছিলোঁ আৰু 500 ওলকবি কৰিছিলোঁ 500 বকলি কৰিছিলোঁ মই কিন্তু ভদ্ৰ সিঙক কাম কৰিবলৈ দিয়া নাই মই নিজে কৰোঁ মই তাক ভদ্ৰ সিঙক কওঁ 10 মিনিট মানে আগবেলা 10 মিনিট আৰু পিছবেলা 10 মিনিট মোক হেল্প কৰি দিলে হ'ল তাৰমানে পানী দিব কৰি নোৱাৰি নহয় সেইকণ সি সহায় কৰে মই মোৰ ফালৰ পৰা যিকণ পাৰিছিলোঁ মই সম্পূৰ্ণতে এইখিনি দিছোঁ আৰু মই কৃত্ৰিম ব্যক্তি নহয় মই কোনো কাৰণতে কোনোবাই যদি ভাবিছে কৃত্ৰিম মই একেবাৰে কৃত্ৰিম নহয় এইবাৰ মই 6খন চাইকেল দাম দিছোঁ নিজৰ ইনকামৰ পৰা 6খন চাইকেল দাম দিছোঁ কোনকেইটা ছাত্ৰ ছাত্ৰীক দিছোঁ যিকেইটাই কৈছে স্কুলখনলৈ পঢ়িবলৈ যাওঁ কিন্তু দূৰ হয় কেনেকৈ যাম ঘৰতো চাইকেল নিদিয়ে সেই খবৰটো যেতিয়া মই পাই গৈছোঁ মাননীয় আমাৰ সভাপতি মুক্তা আলী অতি সচেতন সাংবাদিক সঁচাটো সঁচাই ক'ব লাগিব তেওঁক মই জনাইছোঁ তেওঁৰ সহযোগিতাত মই 6খন চাইকেল দিছোঁ মই এইটো কৃত্ৰিমতাই কোনো কাম মই কেতিয়াও কৰা আৰু মই ভদ্ৰ সিঙৰ পৰা একো আশাও ভৱিষ্যতে নকৰোঁ মই মুকলিকৈ কৈছোঁ এইটো নিস্বাৰ্থ মই তেওঁক কৈছোঁ আজি কোৱা নাই আজি আমাৰ বিদেশ সচিবে যদি কৈছে ৰিজাল্টৰ দিনা নহয় যিদিনা তাৰ পৰীক্ষা শেষ হৈছে হাই ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ দিনা মই ভদ্ৰ সুধিলোঁ তই ক'ত কিমান পাবি তেতিয়া ক'লে এডুকেশ্যনত মই 100 পাম 100 বুলিতো 100 পাবিনে ঠিক আছে 100 পাম মই ভদ্ৰ সিঙৰ কথা কৈ আছোঁ তাৰপিছত অসমীয়া বোলে অসমীয়াটো 100 পাম আৰু অসমীয়াটোতো 100 পাবিনে তাৰপিছত আৰু কি চাবজেক্ট আছে কি অকণ পাহৰিলোঁ পল চায়েন্সত বোলে 100 পাম ইমান আত্মবিশ্বাস আৰু সঁচাকৈ 100 ইমানেই পাইছে আপোনাৰ এডুকেশ্যনত 96 পাইছে চিন্তা কৰক এডুকেশ্যনত 96 পাইছে অসমীয়াত 91 পাইছে 92 আৰু পল চায়েন্সত 92 পাইছে গতিকে এইখন গাঁৱৰ কাৰণে আজি ভদ্ৰ সিঙে কিবা কম বুলি ভাবিছিলে কিন্তু নকলে কিন্তু মই ভদ্ৰ সিঙক বুজাব বিচাৰিছোঁ যে মই কিন্তু এতিয়া 4000 জনসাধাৰণৰ সন্মুখত বক্তব্য দি আছোঁ যিহেতু শিক্ষা মই চৰকাৰী চাব পাইছোঁ চৰকাৰ দিছে কোনো চোকা বক্তা ৰখা নাছিলে য'তে পাই কৈ থাকে কোনে শুনে আৰু গতিকে আমি তেনেকুৱা ধৰণৰ দৰ্শনত আমাৰ জীৱনটো আগবঢ়াব লাগিব এতিয়া ইমান ফেচিলিটি দিছে কি কম ফেচিলিটি চৰকাৰে দিছে মই যিমানখিনি ঘৰত কৈছোঁ যে তুমি PCM-টো যদি পোৱা ফিজিক্স কেমেষ্ট্ৰি বায়'লজিটো যদি নম্বৰ 50-50 পোৱা মই তোমাক সহায় কৰি দিব পাৰিম মোৰ সেইখিনি লাইন আছে জেনেৰেল চায়েন্সত কৈছোঁ মই জেনেৰেল কথা সেইকাৰণে কৈছোঁ গতিকে জেনেৰেল এই অঞ্চলত লাকি এওঁৰ গোটেইকেইটা আৰু লাকি কথা নকওঁৱে ঘপকতে মই কালি লগ পাইছোঁ ইমান এটা ভাল লাগিলে কালি আমাৰ ঘৰত আমি কেইবাজন মানে অতিথিয়ে চাহ খাইছোঁ তেওঁ ঘপককে মই মানুহক অনুকৰণ কৰোঁ মই লক্ষ্য কৰি থাকোঁ তেওঁ ঘপককে কাপকেইটা ধুনীয়াকৈ জাপি থৈ দিছে গতিকে এইটো এটা ভাল গুণ লাকি নহয় পাহি তোমাৰ লাকি গতিকে সেইটো তোমাৰ ভাল গুণ আৰু তুমি পঢ়িব পাৰিবা আত্মবিশ্বাসটো থাকিব লাগিব কিন্তু প্লেন লাগিব তুমি আঁচনি তৈয়াৰ কৰি ল'ব নোৱাৰিলে এই ভদ্ৰ সিঙৰ নিচিনাকৈ যদি আঁচনি তৈয়াৰ কৰি দিব তুমি নোৱাৰা নিজে যদি আঁচনিটো তৈয়াৰ নকৰা জীৱনত একো হ'ব নোৱাৰিবা তোমাক এতিয়া কিমান ফেচিলিটি এতিয়া তুমি BA পঢ়া বা BSc পঢ়া বা BCom পঢ়া প্ৰতি বছৰ এখন চাৰ্টিফিকেট পাবা প্ৰথম বছৰতে এখন পালা চাৰ্টিফিকেট দ্বিতীয় পালা তৃতীয় পালা তৃতীয় বছৰ পিছতহে চাকৰি পাব তৃতীয় বছৰলৈকে BA BCom বা BSc পঢ়াৰ পিছতে যিকোনো পৰীক্ষাত এপ্লাই কৰিব পাৰিবা আৰু এতিয়া PhD পৰীক্ষাটো এবাৰ অফ কৰি দিলে মানে পলিটেকনিকৰ যিটো এতিয়ালৈকে অৰ্ডাৰ ওলোৱা নাই আমি গম পাইছোঁ যে পলিটেকনিকত এডমিশ্যন ল'বলৈ এতিয়া ইচ্ছা কৰিলে ল'ৰা ছোৱালী কৰিব আমাৰ যে জৰাবাৰীতে আছে অসমত বহু পলিটেকনিক আছে কাৰণ তাত পঢ়িবলৈ এতিয়া ল'ৰা ছোৱালী নাযায় এনেকুৱা এটা অৱস্থা হৈছে কিন্তু বৰ্তমান নতুন শিক্ষা ৰাষ্ট্ৰীয় যিটো শিক্ষানীতি যে প্ৰতিজন ব্যক্তিয়ে শিক্ষিত হ'লে নহ'ব প্ৰতিজন ব্যক্তিয়ে কৰ্মঠ হ'ব লাগিব
আৰু সম্ভাৱনীয়তাটো প্ৰকাশ কৰিব লাগিব। যাৰ জীৱনত যিটো সম্ভাৱনীয়তা, যাৰ যিটো প্ৰতিভা আছে, ক্ষুদ্ৰ এটা কাম কৰি আমি জীয়াই থাকিব পাৰোঁ। লেফাফা বনালোঁ, লেফাফা যদি আমি বনাওঁ, চিঠি খাওঁ যদি বনাওঁ, তেনেকৈ জীয়াই থাকিব। পটলা বনাই আমি খাই জীয়াই থাকিব পাৰোঁ। ফিচাৰীত মাছ মুৰিও খাই দিব পাৰোঁ। যিকোনো খেতি কৰোঁ। এতিয়া হিমাচল প্ৰদেশত প্ৰতিজন মানুহে 100 ঘৰ মানুহে আপেলৰ খেতি কৰি কোটি কোটি টকা ঘটিছে। কোটি কোটি টকাৰ মালিক যে খেতি কৰি তেওঁলোকে কোটি কোটি টকা ঘটিব পাৰিছে। কোটি কোটি টকা ঘটিব পাৰিছে। সেই মাটিটো, সেই হিমাচল প্ৰদেশৰ সেই গাঁওখন যে এছিয়াৰ ভিতৰত সৰ্বাধিক ধনী গাঁও। তেওঁলোকে বেলেগ চাকৰি ক'তো ইঞ্জিনিয়াৰ নাই, তাত কোনো ডক্টৰ নাই, কোনো বেলেগ বিশেষ মানে সমাজৰ উকিল মুচিপা এইবিলাক কোনো নাই। কিন্তু তেওঁলোক খেতি কৰিয়ে, আপেল বিক্ৰী কৰিয়ে আজি গোটেই এছিয়াৰ ভিতৰত সৰ্বাধিক ধনী গাঁও হিচাপে প্ৰমাণিত হৈছে। গতিকে খেতিটো ভালকে কৰিলে, মোৰ ঘৰৰ পিছফালে এজন মানুহ আছে, তেওঁ খেতি কৰি, ভদ্ৰ সিঙে দেখিছে, খেতি কৰিয়ে গাড়ী কিনিছে, ঘৰ বনাইছে, এটা ভাল ঘৰ বনাবলৈ আৰম্ভ কৰিছে। কেৱল খেতি। গতিকে আমি যিকোনো কৰ্ম কৰি আমাৰ জীৱনটো পাৰ কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ প্লেনটো বনাই ল'ব লাগিব। যদি আমি আঁচনি তৈয়াৰ কৰি নলওঁ, মই 4 বছৰ পিছত ডক্টৰ হ'ম, 3 বছৰ পিছত বেছি নাচম, যদি এইটো নাভাবোঁ, মই প্ৰফেচৰ হ'ম বুলি যদি মই নাভাবোঁ, মই এজন শিক্ষক হ'ম বুলি যদি মই নাভাবোঁ, তেতিয়া নিজে যদি আমি নাভাবোঁ, কোনো বিদ্যালয়ৰ শিক্ষাগুৰুৱে, কোনো পিতৃ মাতৃয়ে কোনো ছাত্ৰ ছাত্ৰীক তেনেকুৱা বিশেষ ব্যক্তিক তৈয়াৰ কৰি দিব নোৱাৰে। ছাত্ৰ ছাত্ৰী নিজে সপোন দেখিব লাগিব। মই হ'ম, মই বৰবিলৰ আজি 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ ওপৰত এই গাঁওখনে আশা কৰিছে, সপোন দেখিছে। কিন্তু মই আকৌ আত্মকেন্দ্ৰিক হ'লে নহ'ব। মই ভদ্ৰ সিং হয়, মোৰ গাঁৱৰ ভদ্ৰ সিং যদি মই 10টা বনাব নোৱাৰোঁ, তেতিয়াহ'লে মই কেতিয়াও সফল হ'ব নোৱাৰোঁ। গতিকে মই যিখন গাঁৱত আছোঁ, মোৰ সন্মুখৰ মানুহৰ ছাত্ৰীগৰাকী মই দায়িত্ব লৈ পঢ়ুৱাইছিলোঁ, সেইগৰাকী এতিয়া বৰ্তমান আমাৰ কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ গুৱাহাটীত চাকৰি কৰে। মোৰ কাষৰ ঘৰ, মোৰ খুৰা ছোৱালী মই মোৰ স্কুললৈ আনিলোঁ, এতিয়া মোৰ মাটি হায়াৰ ছেকেণ্ডেৰীত চাকৰি কৰে। মোৰ পিছফালৰ মনোজ বৰা, সেই চাকৰি কৰে। মই যাক দায়িত্ব মই লওঁ, সিজনে কিন্তু কিবা এটা হৈছে। মই এই চবৰতো স্বাৰ্থ থাকে। এই গাঁৱৰ বহু ল'ৰা ছোৱালীয়ে প্ৰাইভেটত পঢ়িছে। মই কিন্তু প্ৰাইভেট পঢ়াটো মই নিবিচাৰোঁ। প্ৰাথমিক পৰ্যায়ত প্ৰাইভেট পঢ়াটো মই নিবিচাৰোঁ। অভিভাৱকসকলে ভাল এখন বিদ্যালয়ত বা এই ভাৰী ছাৰ, ৰাজ ছাৰ দায়িত্ব দিব, এখেতলোকক সহায় কৰিব। এই গাঁৱৰ ৱাৰ্ড ক্লাবৰ সকলোৱে গৈ স্কুলত পঢ়াব লাগে। তেখেতলোকে বাধা দিব নোৱাৰে। নতুন শিক্ষানীতিত সেইটো আছে, আমি মাতি নি কাৰোবাক পঢ়োৱাৰ ব্যৱস্থাটো আছে। গতিকে মই ভালকৈ চৰকাৰী বিদ্যালয়বিলাকৰ শিক্ষাগুৰুসকল এতিয়া বহুত উন্নত, চাৰিওফালে পৰা উন্নত, যাৰ কাৰণে আমাৰ বিদ্যালয়ত এইবাৰ একেচাতে 25টাই ফাইল পায়। ইমান সহজ আৰু ইমান সৰল কথা নহয়। এখন চৰকাৰী বিদ্যালয়ত আমি ইমান পিছপৰা, আমি প্ৰথমতে অভিভাৱকসকলক সচেতন কৰিব লগা হৈছে। তাত একেবাৰে 25টাই থাকিব আৰু এইখন গাঁৱত 9টাই পাইছে আমাৰ বিদ্যালয়ত। সেইটোক লৈ আমি গৌৰৱ কৰিব পাৰিছোঁ। 9টা মানে এখন গাঁৱত হৈ এইটো 3খন গাঁও হয় যিকেইটা পঢ়িছোঁ। এতিয়া আমি ভাবিছোঁ এটা উপযুক্ত মাধ্যমেৰে আমি সকলোৱে আগবাঢ়িছোঁ, সকলো সচেতন হৈছে। আৰু নতুন শিক্ষানীতিত আমাৰ দায়িত্ব কৰ্তব্য কি? বেলেগ একো নাই। ভাৰতবৰ্ষৰ আজি পৰা 5000 বছৰ আগৰ যিখিনি নীতি নিৰ্দেশনাৰে ভাৰতবৰ্ষখন চলিছিলে, আজি আমেৰিকা, আপোনাৰ ইংলেণ্ড, ব্ৰিটেইন, অষ্ট্ৰেলিয়া যিটো শিক্ষানীতিত চলি আছে, সেই শিক্ষানীতিটো আমাৰ বৰ্তমান মোদী চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। আৰু আমি তাত ইনভলভ হৈছোঁ। আমি গম পাইছোঁ যে আচলতে ৰিয়েল শিক্ষাটো ইতিমধ্যে আৰম্ভ হ'ব। কিন্তু আমাৰ অভিভাৱকসকলক সচেতন কৰিবলৈ আমাৰ বহুত সময় লাগিব। যোৱাকালি মই PMPকে কৈছোঁ, মাননীয় PMPকে চেণ্ট্ৰেল কমিটি ব্যক্তিসকলকো কৈছোঁ। আৰু আজিও এটা কথা কওঁ যে আপোনালোকে যে ইমান মহান চিন্তাটো কৰিছে, আপোনালোকে
গাঁওখনৰ সকলোকে সচেতন কৰক। আজি মই ভদ্ৰসিংহ এখন কাগজ দিছোঁ, এতিয়া ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট আমি পইচা জমা দিয়া লাষ্ট ডেট 30 তাৰিখ, অসমৰ সকলো স্কুলৰ কাম।